আজি সদৌ কচামচি ছাত্ৰ সন্থা আৰু সন্মিলিত মঞ্চৰ উদ্যোগত আমি বঙাইগাঁও ভাষাৰী ভিতা কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আজি শ্বহীদ দিৱস আমি পালন কৰিছোঁ। এই শ্বহীদ দিৱসত আমি আমাৰ জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ মানুহ আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ এই আক্ৰাছুৰ লগতে জনগোষ্ঠীটোৰ যি দাবী কমতাপুৰ জনজাতিকৰণ আৰু বিভিন্ন দাবী, এই দাবীসমূহ আজিলৈকে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। যাৰ কাৰণে আমি ইয়াৰ আগৰ মিটিঙতে আমি প্ৰকাশ কৰিছিলোঁ যে আমি শ্বহীদ দিৱসৰ দিনাই সংকল্পবদ্ধ হৈ ঐক্যবদ্ধ হৈ আমি চৰকাৰৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম বা ফাইট কৰিম বুলি আমি কৈছোঁ। যাৰ কাৰণে আজি আমি 7টা সংগঠনে ঐক্যবদ্ধ হৈ চৰকাৰৰ বিৰুদ্ধে আজি আমি কাৰ্যসূচী ঘোষণা কৰিম। তাৰ লগতে মই ক'ব ওলাইছোঁ যে আজি আক্ৰাছুৰ এই শ্বহীদ দিৱস, এই শ্বহীদ দিৱস মই ভাবোঁ যে অকল আক্ৰাছুৰ শ্বহীদ দিৱস নহয়, এইসকল শ্বহীদৰ বিনিময়ত আজি আমাৰ জাতীয় যি সংগ্ৰামত তেওঁলোকে প্ৰাণ আহুতি দিছে। গতিকে এই শ্বহীদসকলৰ জাতীয় শ্বহীদ হিচাপে মই আজি ক'ব বিচাৰোঁ যে আমাৰ জনগোষ্ঠীয়ে যাতে জাতীয় শ্বহীদ হিচাপে তেওঁলোকক প্ৰত্যেক বছৰে 7 জানুৱাৰী তাৰিখে যাতে বন্তি এগছিকৈ বন্তি জ্বলাই আমাৰ জনগোষ্ঠীয়ে যাতে এই শ্বহীদ দিৱসটো জাতীয় শ্বহীদ হিচাপে পালন কৰি আহে, তাৰ কাৰণে মই আমাৰ জনগোষ্ঠীৰ মানুহক মই আজিৰ এই আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে মই ক'ব বিচাৰিছোঁ যে আজি বিজেপি চৰকাৰখনে দীৰ্ঘদিনৰ পৰাই আমাক প্ৰতাৰণা কৰি আহিছে আৰু যাৰ ফলশ্ৰুতিত আজি বিভিন্ন সময়ত আমাক বিভিন্নভাৱে ভাগ কৰি চৰকাৰখনে আজি আমাক বিভাজন কৰি বিভিন্নভাৱে দুৰ্বল কৰাৰ কাৰণে পৰিকল্পনা লৈ আজি কোচ ৰাজবংশীৰ যি দাবী আছিল সেই দাবীসমূহ আজিলৈকে কিন্তু পূৰণ নকৰিলে। যাৰ কাৰণে আজি আপোনালোকৰ জৰিয়তে আমি ঘোষণা কৰিছোঁ যে অহা 21 জানুৱাৰী তাৰিখে 12 ঘণ্টীয়া বন্ধ সৰ্বাত্মকভাৱে অল অসমে যাতে পালন কৰে। আজি অসমৰ চুকে কোণে থকা আমাৰ জনগোষ্ঠীৰ লগতে যি জনজাতিকৰণৰ দাবী আজিলৈকে চৰকাৰে পূৰণ কৰা নাই, মই সকলোকে এই বন্ধ 12 ঘণ্টীয়া বন্ধ জোৰদাৰকৈ পালন কৰাৰ কাৰণে ৰাইজে যাতে সকলোৱে যাতে এই কাৰ্যসূচীটো সহযোগ কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু 21 তাৰিখে জানুৱাৰী 21 তাৰিখে বন্ধ ঘোষণাৰ পিছত আমি 23 তাৰিখে এক্সিকিউটিভ এখন দিম। এক্সিকিউটিভত আমি আৰু ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কাৰ্যসূচীৰ কাৰণে ধৰ্ণা কাৰ্যসূচী, তাৰপিছত আমি ৰাষ্ট্ৰীয় পথ আৰু ৰেলপথ আমি বন্ধ কৰাৰ কাৰণে কাৰ্যসূচী আমি এক্সিকিউটিভত নেক্সট এক্সিকিউটিভত আমি ঘোষণা কৰিম। আজি আমি প্ৰথম 12 ঘণ্টীয়া বন্ধ 21 জানুৱাৰী তাৰিখে বন্ধ ঘোষণা আজি আপোনালোকৰ আগত মই ক'লোঁ। আমি 7টা সংগঠন আছোঁ, 7টা সংগঠনে 12 ঘণ্টা সম্পূৰ্ণভাৱে বন্ধ কৰাৰ কাৰণে আমি সকলোৱে ঐক্যমতত বন্ধ কাৰ্যসূচী ঘোষণা কৰা হৈছে।